হেল্ল' ফ্ৰেণ্ড, আজি মই পোলাও আৰু চিকেন বনাইছোঁ। তাৰে অকণমান দেখাইছোঁ। এয়া পোলাও কাৰণে পিঁয়াজ আৰু মছলা পাতি ভাজি আছোঁ। তাৰপিছত দিম চাউল, আৰু চাউল অকণমান নিমখ দি পেলাই পিছতে ফ্ৰাই কৰি আছোঁ। অকণমান সময় ফ্ৰাই কৰাৰ পিছত মই পানী দি দিম, আৰু তাৰপিছত এটা চিটি মৰাৰ লগে লগে হৈয়ে যায় পোলাও। তাৰপিছত ঘি দিলোঁ, আৰু এইফালে অকণমান ঘি দি পেলাই বাদাম আৰু কিচমিচ ভাজি আছোঁ, তাতে দি দিম। দি পেলাই মই মাটিৰ পাকঘৰ চৌকাত মানে চিকেন বনাব আহি গ'লোঁ। এয়া তেল গৰম হোৱাৰ পিছত পিঁয়াজ দিলোঁ, তেতিয়া চিকেন দি দিছোঁ, অলপমান ভাজিম। ভাজাৰ পিছত মই আদা আৰু নহৰু পেষ্ট দি পেলাই অকণমান সময় ভাজি থাকিম, যাতে আদা নহৰু গোন্ধবিলাক গুচি যায়গৈ। মছলাটো পিছত দিম, কিয় কাৰণে মছলাটো আগতীয়াকৈ দিলে মানে লাগি ধৰে, আৰু চৌকাৰ জুই পটককৈ মানে বেছি হৈ যায়। সেইটো কাৰণে চৌকাৰ জুইটো উঠাই পেলাই লাহে লাহে ভাজি আছোঁ। এতিয়া মছলাখিনি ঢালি দি অলপ সময় ভাজি পানী ঢালি দিম। এয়া চাওক লোকটো কেনে হৈছে।